মিয়াসকল অবিভক্ত ভাৰতবৰ্ষৰ প্ৰাক স্বাধীনতাৰ উত্তৰ পুৰুষ। মিয়াসকল প্ৰাচীন কামৰূপী জনজাতিমূলীয় খিলঞ্জীয়া মিয়া, আৰু সেই মিয়াসকলে অসম ভূমি ৰক্ষাৰ বাবে যথেষ্ট অৱদান আছে আৰু শ্বহীদ হোৱাৰো প্ৰমাণ আছে। আৰু সেই মিয়াসকল কোচ, কলিতা, দাস তেওঁলোকৰে বংশধৰ। আৰু সেই মিয়াসকল কেনেকৈ সংজ্ঞাযুক্ত বাংলাদেশী হ'ব পাৰে? কিন্তু আমি আজি লাহৰীঘাট আঞ্চলিক অসম মিয়া সমীয়া পৰিষদৰ তৰফৰ পৰা এই চেলেঞ্জ কৰিছোঁ যে মিয়াৰ মাজত এজনো বাংলাদেশী নাই। আৰু এই মিয়াসকলৰ মাজত যিসকল দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহ, তেওঁসকলে নিজৰ পেটৰ কাৰণে, নিজৰ পৰিয়ালক পোহপাল দিয়াৰ কাৰণে এই উজনি অসমত কাম কৰিবলৈ গৈছে। আৰু সেই মিয়াসকলক, মিয়া শ্ৰমিকক এই চিতু বৰুৱা নামৰ ভণ্ড নেতাসকলে, 2 টকাৰ লিডাৰবিলাকে, এই চান্দাবাজি লিডাৰবিলাকে এই মিয়া খেদা অভিযান আৰম্ভ কৰিছে। আৰু গতিকে আজিও আমি দেখিবলৈ পাইছোঁ সেই মিয়া খেদা অভিযান আৰম্ভ কৰিছে। গতিকে আমি এই উজনি অসমৰ আৰক্ষী বিষয়া মহোদয়ক আমি আহ্বান কৰিছোঁ, দাবী উত্থাপন কৰিছোঁ যে এই অপৰাধী, সংবিধান বিৰোধী, আইন বিৰোধী কাম যি অভিযান আৰম্ভ কৰিছে চিতু বৰুৱা, এই বণ্ড নেতা, তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যদি আইনী ব্যৱস্থা গ্ৰহণ নকৰে আৰক্ষী প্ৰশাসনে, তেন্তে আমি লাহৰীঘাট আঞ্চলিক অসম মিয়া সমীয়া পৰিষদৰ তৰফৰ পৰা শৃংখল চুলিহা চিতু বৰুৱা খেদা অভিযান আৰম্ভ কৰিম। নহ'লে আমি বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। আৰু যদি সেই চিতু বৰুৱা খেদা অভিযান আৰম্ভ কৰোঁ আমি, তেতিয়াহ'লে ইয়াৰ মাজত কিবা যদি বিশৃংখলা সৃষ্টি হয়, তেন্তে আৰক্ষী প্ৰশাসন লগতে অসম চৰকাৰ দায়ী হ'ব লাগিব। স্পষ্ট কথা। আমি সদায় ভোট দি MLA মন্ত্ৰী বনাইছিলোঁ। আৰু সেই কংগ্ৰেছ দল আজিৰ দিনত মিয়াসকলৰ আজন্ম শত্ৰু বুলিহে প্ৰমাণ হৈছে। কাৰণ কেইদিনমান আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিয়াসকলক টাৰ্গেট কৰি সন্দেহযুক্ত বাংলাদেশীৰ নামত স্বদেশী মিয়াসকলক যেতিয়া বাংলাদেশত পুছবেক কৰিছিল আৰু ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰিছিল, অৱশেষত স্বদেশী বুলিহে প্ৰমাণ হৈছে। আৰু সেই মিয়াসকলক নীলাজ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই মিয়াসকলক বাংলাদেশৰ পৰা আকৌ ঘূৰাই আনিবলৈ বাধ্য হৈছে। আৰু সেই সময়ত কংগ্ৰেছ দল নিমাত কোনো ধৰণৰ মাত মাতা নাছিল। আৰু উজনি অসমত শৃংখল চুলিহা আৰু চিতু বৰুৱা 2 টকাৰ লিডাৰ, চান্দাবাজি ভণ্ড লিডাৰবিলাকে মিয়া খেদা অভিযান আৰম্ভ কৰিছিল। আৰু 2জন শ্ৰমিকক প্ৰহাৰ কৰি পিটি ফালি দি 15 লাখ টকা অনাদায় দি উজনি অসমৰ পৰা খেদিছিল। সেই সময়তো কংগ্ৰেছ দল নিমাত আছিল, কোনো ধৰণৰ মাত মাতা নাছিল। কাৰণ সেই কংগ্ৰেছ দলক সকীয়াই দি ক'ব বিচাৰিছোঁ যে কংগ্ৰেছ দল কিন্তু মিয়াৰ শত্ৰু বুলিহে প্ৰমাণ হৈছে। এই মিয়া খেদা অভিযান আৰম্ভ কৰিছিল। গতিকে সেই কংগ্ৰেছ দলক আমি ক'ব বিচাৰিছোঁ, যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া গৰাখহনীয়া সমস্যা, ডিৰ সমস্যা, ভূমিৰ পাট্টা, NRCৰ সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন। কিন্তু সেই কংগ্ৰেছ দলে সেই সমস্যাখিনি সমাধান কৰা নাই। আৰু হিতেশ্বৰ শইকীয়াৰ দিনত হিতেশ্বৰ শইকীয়া কৈছিলে যে 55 লাখ বাংলাদেশী আছে। ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। 55 লাখ বাংলাদেশী আছে, কিয় এই বাংলাদেশী খেদিব পৰা নাই? আৰু সেই মিয়াসকলক এই ব্যৱহাৰ কৰিবলৈ, ভোট বেংক হিচাপে ব্যৱহাৰ কৰিবলৈ তেওঁ ৰাজনীতি কৰি সদায় আহিছে। গতিকে আমি আজি লাহৰীঘাট আঞ্চলিক অসম মিয়া সমীয়া পৰিষদৰ তৰফৰ পৰা এই কংগ্ৰেছ বিৰোধী আৰু বিভিন্ন দল সংগঠনক আহ্বান কৰিছোঁ, সংখ্যালঘু সংগঠনবিলাকক আহ্বান কৰিছোঁ, সেই সংখ্যালঘু সংগঠনবিলাকেও যাতে এই কংগ্ৰেছ বিৰোধী আন্দোলন কৰিব লাগে। আৰু যদি সেই কংগ্ৰেছৰ বিৰুদ্ধে সংখ্যালঘু মুছলমান সংগঠনবিলাকে যদি কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে, তেন্তে আমি বুজি পাম যে সেই সংখ্যালঘু মুছলমান সংগঠনবিলাকেও কংগ্ৰেছৰ এজেণ্ডা হৈহে কাম কৰি আছে।